রানীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি ছাত্ৰী নিবাসী হোষ্টেলৰ মানে আমাৰ হোষ্টেলৰ মানে মেমৰ হাজবেণ্ড মুকুল নাথে আমাৰ লগত বহুত বেয়া বিহেভ কৰি থাকে মানে ৰাতিও ড্ৰিংক কৰি আহিও আমাৰ লগত মানে এনেকা গাত টাচ কৰে এনেকা বহুত বেয়া কথা কয় যিবিলাক আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো এনেকুৱা মানে হৈ আছে তাৰ পিছত আমাৰ কালি হোষ্টেলৰ জিএস মুস্কুৰা বাইক তাই চোৰ মাৰিছিলে আৰু আকৌ মানে আমাৰ এইবিলাক মানে ব্যৱহাৰ আমাৰ সহ্য নহয় আৰু বহুত ধৈৰ্য ধৰিছিলোঁ আগতো মানে কৰিছিল ভাবিছিলোঁ ভাল হ'ব চাগে আমি নিজে সেভ কৰি চলিছোঁ কিন্তু আমি যিমান সেভ কৰিছোঁ কিন্তু সিহঁতে আমাৰ লগত বহুত বেয়া কৰি আছে ৰেসপেক্ট দিওঁ কাৰণে আমাৰ লগত এনেকা কৰে এই কাৰণে আমি হোষ্টেলৰ পৰা সবে আজি ওলাই আহিছোঁ আমি আৰু হোষ্টেলত থাকিব নোৱাৰোঁ এনেকা হ'লে আমি হোষ্টেলত নাথাকোঁ তোমরা আগবাড়ি যা আসল দাবী হৈছে আমাৰ ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিজন অধ্যাপক প্ৰিন্সিপাল ধ্ৰুৱনাথ তেওঁক নিলম্বন কৰিব লাগে আৰু লগতে হোষ্টেলৰ যিজন ৱাৰ্ডেন বিভানাথ তাইকো নিলম্বন কৰিব লাগে তাৰ কাৰণ হৈছে হোষ্টেলৰ ছাত্ৰীসকলৰ লগত দুৰ্ব্যৱহাৰ কৰে অশ্লীল ব্যৱহাৰ কৰে আৰু অশ্লীল ব্যৱহাৰ কৰাজন হৈছে হোষ্টেল ৱাৰ্ডেনৰ আমি যিটো নেকি কোনো অধিকাৰ নাই তেওঁৰ হোষ্টেলত থকাৰ কাৰণে আমি ৰাণীগঞ্জবাসী ৰাইজ সকলোৱে জানো ভিজুৱেলো আছে লাগিলে আমি আমাৰ সাংবাদিক মহোদয়ক দিয়াৰ বন্ধুসকলক দিম আমি লগা হ'লে হোষ্টেলৰ ৱাৰ্ডেনৰ যিজন হাজবেণ্ড তেওঁ হোষ্টেলত থাকে ছোৱালীবিলাকক বজাৰত ফুৰিব লৈ যায় ইয়াৰ চকু সাক্ষীও আছে যদি কেতিয়াবা দৰকাৰ হয় বহুতো ৰাইজ দিয়াৰ কাৰণে ৰাজি আছে আৰু যোৱাকালিৰ ঘটনা ছাত্ৰী নিবাসৰ ছাত্ৰী ৱাৰ্ডেনৰ যিজন স্বামী মুকুল নাথ তেওঁ অশ্লীল ব্যৱহাৰ কৰে আৰু কৰাৰ পিছত তেওঁ ছাত্ৰীক কয় যে তোমালোকে কি কৰিব পাৰিবা এই ধৰণৰ কথাৰ ওপৰত লক্ষ্য ৰাখি আজি ছাত্ৰীবিলাকে হোষ্টেলৰ পৰা ওলাই আহিছে আৰু ৰাণীগঞ্জবাসী ৰাইজ তথা বিভিন্ন দল সংগঠন লগতে দেশী জনগোষ্ঠীয় মঞ্চ ৰাণীগঞ্জ আঞ্চলিকৰ তৰফৰ পৰাও আৰু এক্স ষ্টুডেণ্টৰ তৰফৰ পৰাও সকলোৱে আহি এই প্ৰতিবাদত সামিল হৈছে আৰু এই প্ৰতিবাদৰ জৰিয়তে আমি দাবী জনাইছোঁ অতি সোনকালে অতি শীঘ্ৰে যিমান সোনকালে পাৰে সিমান সোনকালে এই ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰিন্সিপাল ধ্ৰুৱনাথ আৰু লগতে হোষ্টেল ৱাৰ্ডেন বিভানাথক নিলম্বন কৰিব লাগে যেতিয়ালৈকে এই নিলম্বন নহ'ব তেতিয়ালৈকে এই প্ৰতিবাদ অগ্ৰসৰ হৈ থাকিব চলি থাকিব ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি ছাত্ৰী নিবাসী হোষ্টেলৰ মানে আমাৰ হোষ্টেলৰ মানে মেমৰ হাজবেণ্ড মুকুল নাথে আমাৰ লগত বহুত বেয়া বিহেভ কৰি থাকে মানে ৰাতিও ড্ৰিংক কৰি আহিও আমাৰ লগত মানে এনেকা গাত টাচ কৰে এনেকা বহুত বেয়া কথা কয় যিবিলাক আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো এনেকুৱা মানে হৈ আছে তাৰ পিছত আমাৰ কালি হোষ্টেলৰ জিএস মুস্কুৰা বাইক তাই চোৰ মাৰিছিলে আৰু আকৌ মানে আমাৰ এইবিলাক মানে ব্যৱহাৰ আমাৰ সহ্য নহয় আৰু বহুত ধৈৰ্য ধৰিছিলোঁ আগতো মানে কৰিছিল ভাবিছিলোঁ ভাল হ'ব চাগে আমি নিজে সেভ কৰি চলিছোঁ কিন্তু আমি যিমান সেভ কৰিছোঁ কিন্তু সিহঁতে আমাৰ লগত বহুত বেয়া কৰি আছে ৰেসপেক্ট দিওঁ কাৰণে আমাৰ লগত এনেকা কৰে এই কাৰণে আমি হোষ্টেলৰ পৰা সবে আজি ওলাই আহিছোঁ আমি আৰু হোষ্টেলত থাকিব নোৱাৰোঁ এনেকা হ'লে আমি হোষ্টেলত নাথাকোঁ আজি ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিখন আমাৰ ছাত্ৰী নিবাস আছে এই ছাত্ৰী নিবাস যোৱা ৰাতি ৱাৰ্ডেনৰ যিজন হাজবেণ্ড আছে এই হাজবেণ্ডজনে ছাত্ৰী 11টা ছাত্ৰী নিবাসত নক কৰি ছাত্ৰী নিবাসত ছাত্ৰীবিলাক যেতিয়া শুই আছিল 11টা 11:30 অনুমান এইটাত তেতিয়া এই কম্বলটো টানি দিছে
কম্বলটো টানি দিয়ে ছোৱালীবিলাকে যিহেতু ছোৱালীয়ে থাকে কেনেকুৱা অৱস্থাত আছিল যি জানে তেতিয়া ছোৱালীজন চিঞৰিছে চিঞৰাৰ পিছত ছোৱালীজনক পূৰা চৰ মাৰিছে মূৰত আৰু কৈছে যে যদি তই নেক্সট টাইম এইবিলাক কথা বেলেগক কোৱা তেতিয়াহ'লে তোক হোষ্টেলৰ পৰা ওলাই দিম তোৰ লাল গালি বহিব কিবা কিবি ধমকি দিছে ইয়াত ৱাৰ্ডেন আৰু ৱাৰ্ডেনৰ হাজবেণ্ড আৰু প্ৰিন্সিপাল ইয়াত একটা ৰাজ চলাই আছে ইহঁতৰ তিনিটা একে গতিকে আমি বহু পৰা শুনিছোঁ ছোৱালীবিলাকে কৈ আছে যে বহুত টাইম ছোৱালীবিলাকৰ বেড টাচ যেহেতু কৰি থাকে যৌন নিৰ্যাতন চলাই আছিল কত ইহঁতে এডমিশ্যন নাপাবা তহঁতৰ কেৰিয়াৰ চেছ কৰি দিবি এইবিলাক কথা কৈ শাৰীৰিক যৌন নিৰ্যাতন চলাই আহিছে বহু বছৰৰ পৰা আমি বহুত আন্দোলন কৰিছিলোঁ বহুত প্ৰতিবাদ কৰিছিলোঁ আজিলৈকে ইয়াৰ সুফল পোৱা নাই গতিকে আজি আমাৰ এই ৰাইজৰ তথা ষ্টুডেণ্টখিনিৰ আৰু গাৰ্জেনখিনিৰ এটাই মানে দাবী যেতিয়ালৈকে ৱাৰ্ডেন আৰু ৱাৰ্ডেনৰ হাজবেণ্ডক এৰেষ্ট নকৰালৈকে আমি ইয়াৰ পৰা গুচি নাযাম এইটো আমাৰ প্ৰশাসন অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী তথা আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ DC মহোদয় আমাৰ অনুৰোধ যেতিয়ালৈকে ইয়াক এৰেষ্ট কৰা নহয় দুজনক তেতিয়ালৈকে আমি ইয়াৰ পৰা গুচি নাযাওঁ হস্টেলের স্টুডেন্টগুলো মানে আমরা হস্টেলে গেলে